মই ৰাতিপুৱা এই থানখনত গম পালোঁ আমাৰ যিটো আমাৰ পাৰ্মিট পূজাৰী পণ্ডিতজী সীতাৰাম মিশ্ৰ তেখেতে আমাৰ থানখনৰ ওপৰৰ বিল্ডিং ৰুম এটাতে থাকে। তেখেত ইয়াতে অকলে থাকে আৰু তেখেতৰ পৰাই গম পালোঁ ৰাতি তাৰমানে জগন্নাথ মন্দিৰৰ যিটো তাৰমানে দুৱাৰখন আছে দুৱাৰৰ তাৰমানে হেণ্ডেল ভাঙিছে আৰু তালা ভাঙিব নোৱাৰিলে। হয়তো চোৰে অলপ ভয় খালে আৰু বিগ্ৰহ আছে ভিতৰত সেইটো ভয় খালে আৰু ইফালে শিৱ মন্দিৰৰ যিটো প্ৰণামীৰ তলা ভাঙাৰ কাৰণে চেষ্টা কৰিছিল, সেইটো ব্যৰ্থ হৈ গ'ল। নিব নোৱাৰিলে। গতিকে আমাৰ ৰাতিপুৱা আকৌ আমাৰ থান পৰিচালনা সমিতিৰ তৰফৰ পৰা ৰঙিয়া আৰক্ষী থানাত জনাইছে, পুলিচ আহিছে তদাৰক কৰিছে আৰু তেখেতসকলক পুলিচক আমি জনাইছোঁ যে এনেকৈ আগতেও তাৰমানে মন্দিৰত বহুতবাৰ চুৰ হৈছিল, শিৱ মন্দিৰৰ পৰা চুৰ হৈছিল, বহুত পইচা পাতি লৈ গৈছে। গতিকে তেখেতসকলক জনাইছোঁ যে ইয়াতে পঢ়াৰ দিয়াৰ ব্যৱস্থা এটা কৰিব লাগে আৰক্ষী থানাৰ তৰফৰ পৰা আৰু পেট্ৰলিং ডিউটিত থাকিব লাগে। কাৰণ এই ৰাস্তাটোৰে প্ৰায় ৰাতিপুৱা 10টা বজাৰ পৰা 3টা-4টা বজালৈকে তাৰমানে বহুত স্পীড গাড়ী মটৰ চলি থাকে। তাৰমানে এইটো নাজানো ইমান ক'ৰ পৰা আহে এইবিলাক। যদি ইয়াত চকীদাৰ ব্যৱস্থা নাই, গতিকে চৰকাৰৰ ফালৰ পৰা যদি এটা চকীদাৰ ব্যৱস্থা এটা কৰি দিয়ে, পঢ়া দিয়াৰ ব্যৱস্থা এটা কৰি দিয়ে, বহুত ভাল হৈ যায়। এইখন এখন ঐতিহাসিক জগন্নাথ বুঢ়াগোঁসাই থান, প্ৰায় 1200 শতিকাৰ আগতে প্ৰতিষ্ঠা হোৱা থান। গতিকে ৰঙিয়াৰ গৌৰৱ উজ্জ্বল। গতিকে ৰঙিয়াৰ একমাত্ৰ পুৰণি থান এইখনেই বুলি ক'ব পাৰি। ইয়াৰ ভিতৰত আছে আৰু কেইখনমান। গতিকে আমাৰ স্থানীয় বিধায়ক মহোদয়ক এই চেনেলটোৰ যোগেদি আহ্বান জনাইছোঁ, তেখেতেই যেনেকৈ নহওক আমাৰ এই থানখনত এটি পঢ়া দিয়াৰ ব্যৱস্থা কৰে যেন।